ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি অসমত ভোট শ্বেয়াৰ বাঢ়িছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আঁচনি বাঢ়িছে, মানুহৰ মাজত আকৰ্ষণ আছে। এইটোত কোনো দ্বিমত নাই। আপোনালোকে য'তেই যাওক, এফালে ৰাহুল গান্ধীক থিয় কৰাই দিয়ক, এফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক থিয় কৰাই দিয়ক, অসমত নোৱাৰিব। এইটো মই কোনো দাম্ভিক অহংকাৰ মাৰি কথাটো কোৱা নাই, যিটো বাস্তৱ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত দিনে নিশাই কষ্ট কৰিছে। আপুনি দেখাই পাইছে, এইকেইদিন তেখেতে কামত লাগিছে। আমিও সমষ্টিত যাম। এতিয়া বানপানীৰ কাৰণে অলপ অসুবিধা হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি অসমত ভোট শ্বেয়াৰ বাঢ়িছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আঁচনি বাঢ়িছে, মানুহৰ মাজত আকৰ্ষণ আছে। এইটোত কোনো দ্বিমত নাই। আপোনালোকে য'তেই যাওক, এফালে ৰাহুল গান্ধীক থিয় কৰাই দিয়ক, এফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক থিয় কৰাই দিয়ক, অসমত নোৱাৰিব। এইটো মই কোনো দাম্ভিক অহংকাৰ মাৰি কথাটো কোৱা নাই, যিটো বাস্তৱ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত দিনে নিশাই কষ্ট কৰিছে। আপুনি দেখাই পাইছে, এইকেইদিন তেখেতে কামত লাগিছে। আমিও সমষ্টিত যাম। এতিয়া বানপানীৰ কাৰণে অলপ অসুবিধা হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি অসমত ভোট শ্বেয়াৰ বাঢ়িছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আঁচনি বাঢ়িছে, মানুহৰ মাজত আকৰ্ষণ আছে। এইটোত কোনো দ্বিমত নাই। আপোনালোকে য'তেই যাওক, এফালে ৰাহুল গান্ধীক থিয় কৰাই দিয়ক, এফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক থিয় কৰাই দিয়ক, অসমত নোৱাৰিব। এইটো মই কোনো দাম্ভিক অহংকাৰ মাৰি কথাটো কোৱা নাই, যিটো বাস্তৱ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত দিনে নিশাই কষ্ট কৰিছে। আপুনি দেখাই পাইছে, এইকেইদিন তেখেতে কামত লাগিছে। আমিও সমষ্টিত যাম। এতিয়া বানপানীৰ কাৰণে অলপ অসুবিধা হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি অসমত ভোট শ্বেয়াৰ বাঢ়িছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আঁচনি বাঢ়িছে, মানুহৰ মাজত আকৰ্ষণ আছে। এইটোত কোনো দ্বিমত নাই। আপোনালোকে য'তেই যাওক, এফালে ৰাহুল গান্ধীক থিয় কৰাই দিয়ক, এফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক থিয় কৰাই দিয়ক, অসমত নোৱাৰিব। এইটো মই কোনো দাম্ভিক অহংকাৰ মাৰি কথাটো কোৱা নাই, যিটো বাস্তৱ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত দিনে নিশাই কষ্ট কৰিছে। আপুনি দেখাই পাইছে, এইকেইদিন তেখেতে কামত লাগিছে। আমিও সমষ্টিত যাম। এতিয়া বানপানীৰ কাৰণে অলপ অসুবিধা